শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লালুক নাওবৈচা আঞ্চলিক শাখাৰ ৪৬ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু মেৰবিল গুটিবাৰী প্ৰাথমিক নামঘৰৰ সোণালী জয়ন্তী আৰম্ভ। মেৰবিল গুটিবাৰী প্ৰাথমিক নামঘৰৰ প্ৰাংগণত ১০, ১১ আৰু ১২ জানুৱাৰী ২০২৪ তাৰিখৰ পৰা অনুষ্ঠিত হ'বলগা অনুষ্ঠানৰ মূল আকৰ্ষণ মহিলাসকলৰ দ্বাৰা ৰুক্মবীৰৰ দৰ্পচূৰ্ণ ভাওনা প্ৰদৰ্শন। ১১ জানুৱাৰী নিশা হ'বলগা ভাওনাৰ আখৰা মহিলাসকলে ইতিমধ্যে সম্পন্ন কৰিছে। সকলো ৰাইজৰ সহায় সহযোগ কামনা কৰিছে উদযাপন সমিতিয়ে। আপোনাৰ চৰণত মোৰ শত সহস্ৰ প্ৰণাম। আইদেউ সেই তোমাৰ ওচৰত সেই মই নথৈ সেই মোৰ প্ৰভু সেই নাৰায়ণ গোসাঁয়ে তোমাৰ মনৰ অভিষ্টখিনি পূৰণ কৰে। কোৱাচোন আইদেউ সেই বুঢ়া বাম গম পাই আছোঁ। হয় টেঙৰ আমি হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক শাখাৰ গুটিবাৰী প্ৰাথমিক আমাৰ আজি ৪৬তম অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লালুক নাওবৈচা আঞ্চলিকৰ লগতে মেৰবিল গুটিবাৰী প্ৰাথমিকৰ ৫০টা বৰ্ষ গৰকি পেলাই ৫৭ বৰ্ষত ভৰি দিলে আৰু আমি সোণালী জয়ন্তী হিচাপে উদযাপন কৰিবলৈ লৈছোঁ ৩দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে। তাৰ মাজতে আমাৰ অন্যতম কাৰ্যসূচী হ'ল অহা ১১ তাৰিখে সন্ধ্যা ৬ বজাৰ পৰা মেৰবিল অঞ্চলৰ বাচক বনীয়া মহিলা শিল্পীসকলৰ দ্বাৰা এখন সুন্দৰ ভাওনা প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে। ৰুক্মবীৰৰ দৰ্পচূৰ্ণ এই ভাওনা ভাগ সকলোকে উপভোগ কৰিবলৈ আহিবৰ বাবে আমি মেৰবিল অঞ্চলৰ বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে সমস্তক আমি উপভোগ কৰিবৰ বাবে সাদৰে নিমন্ত্ৰণ জনাইছোঁ আৰু সকলোৰে সহযোগিতা কামনা কৰিছোঁ।